যেতিয়া অজয় দেৱগনৰ এখন ছবি চাওঁ যে ৰেইডছ ৰেড তাৰপিছতে ৰেড 2 আমি চালো ৰেইড 2 আহিলে চিনেমাত যেনে ধৰণে ৰেড বিলাক দেখুওৱা হয় ঠিক তেনে ধৰণেই কামবিলাক হয় নে কিছু পৃথক হয় কিছু ব্যতিক্ৰম হয় আপোনাৰ পৰা অকমান জানিব বিচাৰিছো ৰেইড 1 খনত বহুত নেচাৰেল আছিলে ৰেইড জেনেৰেলি আমি ডিপাৰ্টমেণ্টত যেনেকৈ কণ্ডাক্ট কৰা হয় ৰেইড 1 খন বহুত ক্লোজ আছিলে ৰেইড 2 খন অকমান ড্ৰামেটিক হ'ল কিছু আঁতৰি আহিলে কিন্তু ৰেইড 1 খনত প্ৰচেছটো সেই ইনভেষ্টিগেশ্যনৰ আমি ৰিপৰ্টবোৰ লুকাই লুকাই কালেক্ট কৰিব লাগে সিক্ৰেটলি কালেক্ট কৰিব লাগে ইনফৰমেশ্যন এজন মানুহৰ বিষয়ে তেওঁৰ ঘৰটোৰ বিষয়ে 100% কাৰেক্ট হোৱাৰ পিছত ব্লেক মানি আছে বা ফ্ৰড আছে এইখিনি জনাৰ পিছত আমি ৱাৰেণ্ট লৈ পেলাই সেই মানুহ ঘৰলৈ যাব লাগে যেটো অজয় দেৱগনকো দেখুৱাইছে গতিকে ৰেইড 1 খন চালে আমি জানিম ৰেইড 2 কেনেকৈ হয় আৰু সেই যিবোৰ তাত বিপদ দেখুৱাইছে যে লোকেল মানুহ আহি এটাক কৰিলে ঘৰখনক এইখিনি সদায় হয় আমাৰ কেইবাজন ডিপাৰ্টমেণ্টৰ মানুহ তেনেকৈ মাৰধৰ কৰিছে ৰাইজে মাৰধৰ কৰে খেদি আহে বিশেষকৈ যদি ডাঙৰ ডাঙৰ তেনেকুৱা পইচা থকা ৰং পলিটিচিয়ান বা তেনেকুৱা ধৰণৰ বেয়া কাম কৰা মানুহৰ মাজত যোৱা হয় তেতিয়া ৰিস্কটো সাংঘাতিক থাকে কিন্তু এটা বিগ প্ৰসেস লুকাই লুকাই ইনভেষ্টিগেশ্যনৰ ইনফৰমেশ্যন কালেক্ট কৰাটোৱে বহুত ডাঙৰ এটা ইন্টাৰেষ্টিং প্ৰসেস এক্সিকিউশনটো সৰু কিন্তু প্ৰথমতে ইনফৰমেশ্যনখিনি কালেক্ট কৰি সোৰ্সটো কালেক্ট কৰি ল'ব লগা হয় আৰু সেইটো বৰ ইন্টাৰেষ্টিং হয় ভাল হয়